বিদ্যুৎ থাকি জ্বলাই দিয়া বিদ্যুৎ জ্বলাই জ্বলাব নহয় চাগে এই পইচা আকৌ জ্বলি থকা আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অৰ্থাৎ তেখেতৰ যিটো ন্যায় সেই ন্যায়টো পোৱাৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ সকলোৰে ওচৰত আবেদনো কৰিছে আৰু আমি সকলোৱে বিচাৰোঁ যে তেখেতে ন্যায় পাওক তেনেধৰণে এটা ভাৱ লৈ তেখেতসকল আমাৰ মাজলৈ আহিছে গতিকে আমি সকলোৱে তেখেতসকলৰ ভাৱত একমুখী হৈ তেখেতসকলে এটা হয়তো বচন এটা আমাক দিব ক'বলৈ আমি সেইটো সকলোৱে তেওঁলোকৰ মুখে মুখে কৈ যাব লাগে এইখিনি হৈছে আজি মানে আমি সকলোৱে গোট খোৱাৰ উদ্দেশ্য গতিকে আমি তেখেতসকলক এই কথাখিনি আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছোঁ কৃষ্ণ নমস্কাৰ আমি সকলোৱে জানোৱেই এই কথাটো নতুনকৈ ক'বলগীয়া একো নাই আৰু আমি প্ৰত্যেকজন মানুহেই নিজে নিজে অকলশৰীয়াকৈ সদায় ভগৱানক মানে প্ৰাৰ্থনা কৰি আছোঁ আবেদন জনাই আছোঁ যে আমাৰ মৰমৰ শিল্পীগৰাকীক আপুনি ন্যায় নিদিলে আৰু ন্যায় দিওঁতা নাই সেইখিনিকে আমি যিহেতু অকলশৰীয়াকৈ দিলে কিমান এটা গ্ৰহণযোগ্য বুলি নাভাবে ভগৱানে আমি যদি সকলো একেলগে মিলি সকলো একেলগে এখন ৰাইজে যদি কওঁ আবেদন কৰোঁ তেতিয়াহ'লে ভগৱানে এইটো বেছি গ্ৰহণযোগ্য বুলি মানে হয়নে আৰু তেতিয়া আমাৰ সকলো একেলগে আমি ক'লে সেইখন এখন ব্ৰহ্মমুখ হয় ব্ৰহ্মমুখৰ কোনোদিনে লৰচৰ নহয় তাৰমানে ব্ৰহ্ম শব্দ যাক কোৱা হয় এতিয়া আমি যেনেধৰণে কওঁ আপোনালোকে সেইমতে ক'ব আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ আমি ন্যায় বিচাৰি ভগৱানক সকলো মিলি যাক আমি সৰ্বশক্তিমান বুলি কওঁ যাক আমি চকুৰে নেদেখো যাক আমি সকলোৰে বিশ্বাস কৰোঁ আমি সেই ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু আবেদন কৰিছোঁ যে আমাৰ শিল্পীগৰাকীক খুব সুন্দৰভাৱে যেন তেখেতে ন্যায় দিয়ে আৰু যদিহে সঁচাকৈ হত্যা কৰা হৈছে যিসকলে এই হত্যাকাৰীত জড়িত আছে তেওঁলোকে এইটো জনমতটো শাস্তি পাবই পাব মৃত্যুৰ পাছতো যাতে নৰৌ নৰকত পচি মৰে এই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা হৰি আমি অসমৰ প্ৰত্যেকজন মানুহে নিজাববীয়াকৈতো মানে ভগৱানক অনুৰোধ কৰিছেই আবেদন জনাইছেই যে দুখীয়ে শাস্তি পাওক আপুনিয়ে একমাত্ৰ সৰ্বশক্তিমান আপুনিয়ে এই ন্যায়খন দিব লাগিব সকলোৱে আবেদন কৰিছেই তথাপি আমি সকলো লগ হৈ আহিছোঁ কিয় আমি কেৱল মাত্ৰ আশাবাদী হৈ থাকিলে নহ'ব আমি বাস্তৱবাদীও হ'ব লাগিব বাস্তৱ ক্ষেত্ৰত আমি সকলো ওলাই আহিব লাগিব আমি যদি সপোন দেখি থাকোঁ কিবা এটা বিষয় সপোন দেখি থাকোঁতে গোটেই জীৱনটো শেষ হৈ যাব আমি যদি হাতে কামে নালাগো কিবা এটা কামত তেনেহ'লে সেই কামটো গোটেই জীৱনটো মানে গুচি যাব কিন্তু কামটো হৈ নুঠিব হয়নে বাৰু সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত আমি বাস্তৱবাদী হোৱাটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ সেয়েহে আমি সকলো আজি ওলাই আহিলোঁ অসমৰ শিল্পী সমাজ লগতে মৰিগাঁওবাসী মৰিগাঁৱৰ ৰাইজ ওলাই আহি আমি বাস্তৱসন্মতভাৱে বাস্তৱবাদী হৈ ভগৱানক আমি সকলো একেলগে ভগৱানক আবেদন জনাইছোঁ আৰু সকলো মিলি একেলগে যদি আমি আবেদন জনাওঁ তেনেহ'লে ভগৱানে হয়তো বেছি গ্ৰহণযোগ্য বুলি ভাবে সেইবাবে আমি এই সিদ্ধান্তটো ল'লোঁ ভগৱানৰ ওচৰত আহিবলগীয়া কি হ'ল হয় ন্যায়ালয়ৰ ওপৰত আপোনালোকৰ আস্থা হয় ন্যায়ালয়ৰ কামটো হৈছে পুলিচ বা সামৰিক বাহিনী বা অসমে যি জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত যি মানে SIT তৈয়াৰ কৰি দিছে বা CID তেওঁলোকে যিসমূহ তথ্য ছাবমিট কৰিব ন্যায়ালয়ত সেই তথ্যসমূহৰ ভিত্তিতহে ন্যায়ালয়ে শাস্তিৰ এটা ব্যৱস্থা কৰিব কিন্তু এতিয়া এই যিখিনি তথ্য এতিয়াও মানে কি কয় ন্যায়ালয়ত মানে হেৰি কৰাই নাই ছাবমিট কৰাই নাই আমি দেখিছোঁ এই চৰকাৰখনৰ কেইজনমান মন্ত্ৰী বা বিধায়কে
ন্যায়ালয়ৰ ওপৰত দাবী কৰিছে ন্যায়ালয়ে ন্যায় দিব লাগে আমি এইটো কেনেধৰণে ল'ম চাওক এতিয়াও ন্যায়ালয়ত ছাবমিট কৰাই নাই তথ্য ছাবমিট নকৰাকে ন্যায়ালয়ক মানে দাবী কৰিছে সোনকালে ন্যায় দিব লাগে এইটো কেনেকুৱা কথা সেই কিছুমান এনেধৰণৰ কথা আছে এই কথাবিলাক শুনি আমাৰ এনেকুৱা লাগিছে যে তেওঁলোকৰ প্ৰতি আস্থাটো আমাৰ কমি গৈছে আস্থা আৰু বিশ্বাসটো যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰশাসন আৰু আইন ক্ষমতাটো আছে আমি সকলোৱে জানোৱেই গতিকে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আৰু মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰপতি মিলি গোটেই ন্যায়ালয়সমূহ চলাই থাকে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় যিমানসমূহ ন্যায়ালয় আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতি মিলি চলাই থাকে গতিকে মন্ত্ৰী পৰিষদৰ কাৰণে ন্যায় দিয়াটো খুব এটা মানে সৰু কথা যদি ইচ্ছা কৰে যদি হৃদয়ত ভাবি যে আমি ন্যায় দিম তেনেহ'লে পাৰে কিন্তু তথাপিও তেওঁলোকে এনেধৰণৰ কিছুমান কথা কৈ থকা আমি শুনিছো যে ন্যায়ালয়ক মানে ঠেলিয়াই আছে সেইবাবে আমি আস্থা আৰু বিশ্বাসটো হেৰাই পেলাইছো অসম চৰকাৰৰ ওপৰত সেইবাবে আমি ভগৱানৰ ওচৰত নিবেদন কৰিব লগা হৈ গৈছে